हेलो फ्रेंड्स, आज मैं এখন মেখেলা ইস্ত্ৰি দিবলৈ ওলাইছো আৰু ভিডিওটো এই কাৰণে বনাইছো কাৰণ সকলোৱে আইৰণৰ ইস্ত্ৰি ব্যৱহাৰ কৰিব নাজানে আৰু প্ৰায়ভাগে জানে আজিকালি আৰু ইস্ত্ৰি দিবলৈ নজনা ইমান মানুহ নাই। তথাপিও মই এইটো নজনা সকলৰ কাৰণে বনাইছো। ভিডিওটো চাই ভাল পালে লাইক কৰিব। একচুয়ালি আইৰণ ইস্ত্ৰি দিবলৈ সহজে হয়, ইয়াতে সকলোবিলাক লিখাই থাকে। এইটো কাপোৰবিলাকত ফিক্স কৰি ল'লে হ'ল যে এইটো লাইন কাপোৰৰ সকলোবিলাক ইয়াত লিখা হৈ থাকে। যদি আপোনাৰ কাপোৰখন স্লিকৰ হয় বা উলৰ হয় বা মানে লাইন কটনৰ হয়, সকলোবিলাক লিখা থাকে। মোৰ কাপোৰখন স্লিকৰ হয়, সো স্লিক কৰি লৈছো মই। আৰু তেনেকৈ কৰিলে কাপোৰখনো নষ্ট নহয় আৰু দেখিবলৈও মানে সোনকালে হৈ যায়। কাপোৰখন পুৰি নাযায়, পুৰি যোৱা চান্সটো কম থাকে কাৰণ স্লিকৰ কাপোৰ মানুহ বহুতে দিবলৈ ভয় কৰে আৰু যে পুৰি যাব বুলি। কিন্তু আপোনালোকে এনেকৈ কৰি ল'ব, কৰি ল'লে তেতিয়া আপোনালোকৰ কোনো ধৰণৰ সমস্যা নাথাকে আৰু কাপোৰখন